বৰ্তমানৰ নৰেন্দ্ৰ মোদী চৰকাৰ যে এখন স্বৈৰতান্ত্ৰিক অভিবেচক চৰকাৰ সেই কথা বহুতবাৰ প্ৰমাণিত হৈ আহিছে। শেহতীয়াভাৱে 15 মে তাৰিখে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ গৃহ সচিব অজয় কুমাৰ ভাল্লাই বিজেপি চৰকাৰৰ নিৰ্দেশ মৰ্মে 14 গৰাকী বিদেশী নাগৰিকক নাগৰিকত্বৰ প্ৰমাণ পত্ৰ আনুষ্ঠানিকভাৱে প্ৰদান কৰা কাৰ্যসূচী অনুষ্ঠিত কৰি নিজে নেতৃত্ব দিছিল দিল্লীত। ই অত্যন্ত দুৰ্ভাগ্যজনক আৰু পৰিতাপৰ বিষয়, কাৰণ দেশৰ নিৰ্বাচন চলি থকা অৱস্থাত কোনো চৰকাৰে কোনো আইন বা কোনো ব্যৱস্থা কাৰ্যকৰী কৰিব নোৱাৰে। কিন্তু বৰ্তমানৰ এই অত্যাচাৰী আৰু জনগণ বিৰোধী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰে এইবাৰ গৃহ মন্ত্ৰণালয়ক এই কামত লগাইছে, যাতে আগন্তুক 20 মেত পঞ্চম, 25 মেত ষষ্ঠ আৰু 1 জুনত সপ্তম পৰ্যায়ৰ যি শেহতীয়া নিৰ্বাচন অনুষ্ঠিত হ'বলৈ বাকী আছে, এই 3টা পৰ্যায়ৰ নিৰ্বাচনত যাতে বিজেপিয়ে অতিৰিক্ত ভোট লাভ কৰি পুনৰ শাসনৰ গাদীত বহিব পাৰে। এইটো অত্যন্ত দুৰ্ভাগ্যজনক কথা যে নাগৰিকত্ব সংশোধনী আইন 2019-ৰ বিৰুদ্ধে সুপ্ৰিম কোৰ্টত গোচৰ চলি আছে আৰু এতিয়াও এই সম্পৰ্কত ন্যায়ালয়ত কোনো চূড়ান্ত সিদ্ধান্ত হোৱা নাই। তেনে অৱস্থাত কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ মৰ্মে অৰ্থাৎ বিজেপিৰ ই দলৰ নিৰ্দেশ মৰ্মে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে দেশৰ সংবিধান, আইন, নীতি, নিয়ম সকলোকে ধূলিসাৎ কৰি নিৰ্বাচন চলি থকা অৱস্থাত এই বিদেশীক নাগৰিকত্ব প্ৰদান কৰাটো অত্যন্ত গৰ্হিত, অত্যন্ত দুৰ্ভাগ্যজনক আৰু অত্যন্ত পৰিতাপৰ বিষয়। এই বিষয় লৈ সমগ্ৰ ভাৰতৰ বিৰোধী দলসমূহ সক্ৰিয় হোৱা উচিত আৰু এইটো জনগণক বুজাই দিয়া উচিত যে এই চৰকাৰ যদি শাসনত থাকে তেতিয়াহ'লে আগন্তুক দিনত দেশৰ সংবিধানকেই সলনি কৰি পেলাব। দুৰ্নীতি আৰু অত্যাচাৰেৰে ভৰপূৰ, খাদ্য সামগ্ৰীৰ আকাশলংঘী দাম, বিভিন্ন ঔষধ পাতি আকাশলংঘী দামে মানুহক ইতিমধ্যেই জুৰুলা কৰিছে। ইতিমধ্যেই সুপ্ৰিম কোৰ্টৰ নিৰ্দেশত বিজেপি দলে বিভিন্ন মাল্টি নেশ্যনেল কোম্পানীৰ পৰা কোটি কোটি টকা চান্দা লৈ তেওঁলোকে এই নিৰ্বাচনৰ কাৰণে তেওঁলোকে যে আগবাঢ়িছে সেই কথাও প্ৰমাণ হৈছে। যিবোৰ ঔষধ ইতিমধ্যেই বাতিল কৰা হৈছিল মানুহৰ স্বাস্থ্যৰ অনুপযোগী বুলি, সেই ঔষধ প্ৰস্তুত কৰা কোম্পানীবোৰৰ পৰা কোটি কোটি টকাৰ চান্দা লৈ নৰেন্দ্ৰ মোদীৰ এই বিজেপি চৰকাৰে সেইবোৰক এই ঔষধবোৰ যিবোৰ বাতিল কৰা ঔষধ, সেই বাতিল কৰা ঔষধবোৰ জনগণৰ মাজত বিক্ৰী কৰিবৰ কাৰণে উলিয়াই দিছিল আৰু সেই ঔষধ খাই ইতিমধ্যেই হয়তো বহু মানুহৰ মৃত্যু হৈছে। গতিকে এনেকুৱা এখন অত্যাচাৰী চৰকাৰ, এই চৰকাৰে দেশৰ আইন কানুন একো নামানে। গতিকে আগন্তুক নিৰ্বাচনত এই চৰকাৰক পৰাভূত কৰিব নোৱাৰিলে ভাৰতৰ আৰু জনগণৰ কোনো নিস্তাৰ নাই। ইয়াতকৈ আৰু জঘন্য পৰিস্থিতিৰ সৃষ্টি হ'ব। অজয় কুমাৰ ভাল্লাই তেওঁ এজন উচ্চপদস্থ প্ৰশাসনীয় বিষয়া হৈও তেওঁ সকলো জনাৰ পিছতো তেওঁ এটা ৰাজনৈতিক দলৰ বহতীয়া হিচাপে তেওঁ সমস্ত গৃহ মন্ত্ৰণালয়ক ব্যৱহাৰ কৰাটো এটা গৰ্হিত কথা, এটা নিন্দনীয় কথা আৰু ভাৰতৰ ইতিহাসত এইটো সম্ভৱতঃ প্ৰথম ঘটনা। গতিকে এইটো অসম সন্মিলিত মহাসংঘই এইটো তীব্ৰভাৱে আমি গৰিহণা দিছোঁ আৰু আমি শীঘ্ৰেই এই ক্ষেত্ৰত মহামান্য উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ DY চন্দ্ৰচূড় ডাঙৰীয়াক শীঘ্ৰে এই ক্ষেত্ৰত ব্যৱস্থা ল'বৰ কাৰণে আমি আবেদন জনাইছোঁ। 1 জুনৰ শেষ পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হৈ যোৱাৰ পিছত নিশ্চিতভাৱে বিশেষ আদালত এই নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে থকা যি গোচৰ, এই গোচৰবোৰৰ শুনানি লৈ শীঘ্ৰে এই সম্পৰ্কত ৰায়দান কৰিব আৰু এই ধৰণৰ অন্যায় আৰু অবিচাৰ বন্ধ কৰাৰ ব্যৱস্থা কৰিব।